আপোনালোকে কি কম এতিয়া আপোনালোকে নিজেই দেখিছে পঞ্চায়তৰ যিটো ধৰাশায়ী হ'ল কংগ্ৰেছ বা মানে যি অপজিশ্যন সেই হিচাপে চাব গ'লে যোৰহাটৰ সমগ্ৰ যোৰহাট লোকসভা কথা যদি কওঁ 10টা সমষ্টি সকলোৱে আচলতে আমাকে মানে ভাৰতীয় জনতা পাৰ্টিৰ লগতে আছে কাৰণ তেওঁলোকে মেণ্ডেট দিছে কাৰণে প্ৰত্যেকটো ZPC আমি খুব সুন্দৰভাৱে জিকিছোঁ আমি গোটেই পঞ্চায়তখন আমাৰ দখলত আহিছে আৰু উজনি অসমৰ কথা ক'লে যিহেতু এজন দক্ষ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ চলি আছে বিভিন্ন উন্নয়নকামী যি আঁচনিসমূহ আছে বা ৰাইজে সুবিধা পাইছে বিভিন্ন ক্ষেত্ৰত আজি মহিলাৰ ক্ষেত্ৰত সবলীকৰণৰ ক্ষেত্ৰতে হওক বা আজি বিভিন্ন এডুকেশ্যনৰ ক্ষেত্ৰতে হওক শিক্ষা ক্ষেত্ৰত হওক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতে আৰু আটাইতকৈ ডাঙৰ কথা আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আজি এটা এনেকুৱা সময় আছিলে যে আমি গুৱাহাটীৰ পৰা যদি যোৰহাটলৈ আহোঁ আমাৰ সময় যিমানখিনি লাগে 8 ঘণ্টা সময় লাগিলে অতিক্ৰম কৰিবলগীয়া হয় আজি আমি 4 ঘণ্টা 5 ঘণ্টাতে আমি গুৱাহাটীৰ পৰা যোৰহাট মানে এনেকুৱা এটা পৰিৱেশ আচলতে সৃষ্টি হৈছে অসমখনত গোটেই সমগ্ৰ অসমখনৰ ৰাইজে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে বিচাৰে তেওঁৰ আশীৰ্বাদ আছে আমাৰ সকলোৰে ওপৰত আৰু নিশ্চয়কৈ উজনি অসমত অহা যি 2026 চনৰ নিৰ্বাচন আছে সুন্দৰকৈ আমি জয়ী হয় সকলো সমষ্টিতে চাওক এনে এইখন বিষয়ববীয়া যিখন সভা সেইখন আমাৰ ৰেগুলাৰ অনুষ্ঠিত হয় এমাহৰ মূৰে মূৰে কিন্তু হয় যোৰহাটত যদি ক'বলৈ যাওঁ এনেকৈ ৰাজ্যিক পৰ্যায়ৰ সভা 2007 চনৰ পিছত এইবাৰ অনুষ্ঠিত হৈছে আৰু এইটো সঁচাকৈ ক'ব গ'লে আমাৰ সকলো কাৰ্যকৰ্তাৰ মাজত এটা বেলেগ ধৰণৰ উৎসাহ আৰু আপুনি যিটো উল্লেখ কৰিছে যে স্বায়ত্তশাসিত পৰিষদৰ ইতিমধ্যে দেখিছে আমাৰ দখলতে গোটেইখিনি আছে আৰু আমাৰ দখলতে আহিব বা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ'ব আৰু 26ৰ কাৰণে আচলতে নিশ্চিন্ত হৈ আছোঁ ৰাইজে আমাক নিদিয়াৰ কোনো কাৰণ নাই আপোনালোকে কওকচোন আজি মহিলাসকলে যি ধৰণে সুবিধা পাইছে অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনাৰ পৰা আজি শিক্ষাৰ ক্ষেত্ৰত কওক আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সকলোতে তেওঁলোকে যিখিনি সুবিধা এই চৰকাৰখনৰ পৰা পাইছে বা উন্নয়ন দেখিছে এই উন্নয়নক বাৰু নেওচি পেলাই বেলেগ কিবা এটা চিন্তা কৰাৰ কথা ভাবিব পাৰে নেকি যিহেতু নোৱাৰে আমি সকলো মানুহে আমি সদায় আগলৈ যাব বিচাৰোঁ পিছলৈ আমি কেতিয়াও উভতি নাচাওঁ কথাটো যোৰহাটৰ যিটো লোকসভাৰ যিটো ফলাফল হ'ল আচলতে ভুল ত্ৰুটি ক'ৰবাত নহয় ক'ৰবাত আমাৰ কাৰ্যকৰ্তাৰ মাজতো থাকিব পাৰে বা আছিলে যিটো কাৰণে বা কি ক'ম এটা সেই তেনেকুৱা ধৰণৰ এটা ফলাফল হ'ল যিটো আমিও ভবা নাছিলোঁ কিন্তু তাৰ পিছতে সেইটো এটা আচলতে এটা আমাৰ বেয়া ফেজে গৈছিলে কিন্তু এতিয়া যিটো পঞ্চায়তৰ যিটো এটা খুব সুন্দৰ ফলাফল আমি পালোঁ তাৰপিছত 2026ৰ কাৰণে আৰু নিশ্চয়কৈ কাৰ্যকৰ্তাসকলো উৎফুল্লিত কাৰণ তেওঁলোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সময়ত এনেকুৱাও কৈছে যে কোনোবাই প্ৰশ্ন